হেল্ল' গাইজ, সকলোকে মিলি এডুকেশ্যন চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতৰ সংবিধানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আগৰ ভিডিঅ'ত আমি অসম আৰু ভাৰতৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, চাই ল'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক তেন্তে। কুৱেশ্যন 1ত দিয়া আছে আমাক ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল। ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এত দিয়া আছে আমাক 1955, অপশ্যন বিত দিয়া আছে 1960, অপশ্যন চিত দিয়া আছে 1951, অপশ্যন ডিত দিয়া আছে 1950। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 1951ত ভাৰতৰ সংবিধানখন সংশোধন কৰা হৈছিল। মনত ৰাখিব, কুৱেশ্যন 2ত দিয়া আছে ভাৰতৰ সংবিধানখনৰ কোনটো সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21ৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে আমাক 40তম, বিত দিয়া আছে 45তম, চিত দিয়া আছে 61তম, ডিত দিয়া আছে 60তম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 61তম সংশোধনীৰ জৰিয়তে লোকসভা আৰু বিধানসভাৰ ক্ষেত্ৰত ভোটদাতাৰ বয়স 21ৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল। নেক্সট কুৱেশ্যন 3ত দিয়া আছে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা 6ৰ পৰা 14 বছৰ বয়সলৈ শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰা হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 61তম, বিত দিয়া আছে 45তম, চিত দিয়া আছে 40তম, ডিত দিয়া আছে 93তম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। 93তম সংশোধনীৰ দ্বাৰা 6ৰ পৰা 14 বছৰ বয়সলৈকে শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰা হৈছিল। কুৱেশ্যন 4ত দিয়া আছে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ছিকিমক ভাৰতৰ অংগৰাজ্য মৰ্যাদা প্ৰদান কৰা হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 36তম, বিত দিয়া আছে 40তম, চিত দিয়া আছে 61তম, ডিত দিয়া আছে 93তম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 36তম সংশোধনীৰ জৰিয়তে ছিকিমক ভাৰতৰ অংগৰাজ্য মৰ্যাদা প্ৰদান কৰা হৈছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যন 5ত দিয়া আছে কোনে কৈছিল ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে আমাক ডক্টৰ অমৰ্ত্য সেন, বিত দিয়া আছে মহাত্মা গান্ধী, চিত দিয়া আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডিত দিয়া আছে জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ডক্টৰ বি.আৰ. আম্বেদকাৰে ৰাষ্ট্ৰপতি কিন্তু শাসনৰ প্ৰধান নহয়, ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে বুলি কৈছিল। কুৱেশ্যন 6ত দিয়া আছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেইজন সদস্য লোকসভালৈ নিৰ্বাচন কৰে। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 38জন, বিত দিয়া আছে 20জন, চিত দিয়া আছে 12জন, ডিত দিয়া আছে 30জন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 20জন সদস্যক লোকসভালৈ নিৰ্বাচন কৰা হয় ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে। মনত ৰাখিব। কুৱেশ্যন 7ত দিয়া আছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক কোন। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে ৰাজ্যপাল, বিত দিয়া আছে প্ৰতিৰক্ষা মন্ত্ৰী, চিত দিয়া আছে প্ৰধানমন্ত্ৰী, ডিত দিয়া আছে ৰাষ্ট্ৰপতি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক। কুৱেশ্যন 8ত দিয়া আছে ভাৰতত সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে আমাক 1952 চনৰ 21 ফেব্ৰুৱাৰী, বিত দিয়া আছে 1947 চনৰ 15 আগষ্ট, চিত দিয়া আছে 1950 চনৰ 26 জানুৱাৰী, ডিত দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 1952 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে ভাৰতত সৰ্বপ্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল। কুৱেশ্যন 9ত দিয়া আছে কিমান চনৰ পৰা EVMৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 1962, বিত দিয়া আছে 1952, চিত দিয়া আছে 1998, অপশ্যন ডিত দিয়া আছে 2002। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 1998 চনৰ পৰা EVMৰ ব্যৱহাৰ আৰম্ভ হৈছিল আৰু EVMৰ ফুল ফৰ্ম হৈছে ইলেক্ট্ৰনিক ভোটাৰ মেচিন। ইয়াক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই মেচিন ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। কুৱেশ্যন 10ত দিয়া আছে তলৰ কোনটো শব্দ সংবিধানৰ প্ৰতিটোতম সংশোধনীৰ দ্বাৰা গ্ৰহণ কৰা নহয়। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে উদাৰতাবাদ, বিত দিয়া আছে সমাজবাদী, চিত দিয়া আছে ধৰ্মনিৰপেক্ষতা, ডিত দিয়া আছে ঐক্য আৰু সংহতি। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। উদাৰতাবাদক সংবিধানৰ প্ৰতিটোতম সংশোধনীৰ দ্বাৰা গ্ৰহণ কৰা নহয়। কুৱেশ্যন 11ত দিয়া আছে ভাৰতৰ সংবিধান এখন সামাজিক দলিল কোনে কৈছিল। ইয়াতে অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এত দিয়া আছে দুৰ্গা দাস, বিত দিয়া আছে মহাত্মা গান্ধী, চিত দিয়া আছে গ্ৰেণ্ডাইল অষ্টিন, ডিত দিয়া আছে ৰজনী কোটাৰী। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। গ্ৰেণ্ডাইল অষ্টিনে ভাৰতৰ সংবিধান এখন সামাজিক দলিল বুলি কৈছিল। নেক্সট কুৱেশ্যন 12ত দিয়া আছে সংবিধানৰ অনুচ্ছেদ নং 32 আৰু 226ৰ দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কাক দিয়া হয়। চ' ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে বিধানমণ্ডল, বিত দিয়া আছে কাৰ্যপালিকা, চিত দিয়া আছে ৰাষ্ট্ৰপতি, ডিত দিয়া আছে ন্যায়ালয়। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। ন্যায়ালয়ক সংবিধানৰ অনুচ্ছেদ নং 32 আৰু 226ৰ দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছিল। মনত ৰাখিব। কুৱেশ্যন 13ত দিয়া আছে আইনৰ দৃষ্টিত সমান কথাকাৰ ভাৰতীয় সংবিধানত লিপিবদ্ধ হৈছে কোনটো অনুচ্ছেদত। চ' ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে অনুচ্ছেদ নং 13 to 20, বিত দিয়া আছে অনুচ্ছেদ নং 14 to 16ত, চিত দিয়া আছে অনুচ্ছেদ নং 18 to 20, ডিত দিয়া আছে অনুচ্ছেদ নং 23 to 24। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অনুচ্ছেদ নং 14 to 16ত আইনৰ দৃষ্টিত সমান কথাকাৰ ভাৰতীয় সংবিধানত লিপিবদ্ধ হৈছিল। কুৱেশ্যন 14ত দিয়া আছে ভাৰতবৰ্ষত দলত্যাগ আইন কেতিয়া ৰচনা কৰা হৈছিল। ইয়াতে অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এত দিয়া আছে আমাক 1985, বিত দিয়া আছে 1976, চিত দিয়া আছে 1990, ডিত দিয়া আছে 1977। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। 1985ত ভাৰতবৰ্ষত দলত্যাগ আইন ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন 15ত দিয়া আছে অসমত ৰাইজৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল। চ' ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে 1970, বিত দিয়া আছে 1976, চিত দিয়া আছে 1956, ডিত দিয়া আছে 1966। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 1956ত অসমত ৰাইজৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। কুৱেশ্যন 16ত দিয়া আছে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনক ক্ষুদ্ৰ সংবিধান মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। চ' ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আমাক। অপশ্যন এত দিয়া আছে 33 টম, বিত দিয়া আছে 42 টম, চিত দিয়া আছে 54 টম, ডিত দিয়া আছে 44 টম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 42 টম সংশোধনক ক্ষুদ্ৰ সংবিধান মিনি কনষ্টিটিউশ্যন বুলি জনা যায়। নেক্সট কুৱেশ্যন 17টো চাওঁ আহক। কুৱেশ্যন 17ত দিয়া আছে 69তম সংবিধান সংশোধনী আইন অনুসৰি দিল্লীক 1991 চনত তলৰ কোনটো মৰ্যাদা দিয়া হৈছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত দিয়া আছে ৰাজ্য, বিত দিয়া আছে জিলা, চিত দিয়া আছে কেন্দ্ৰীয় শাসিত অঞ্চল, ডিত দিয়া আছে জাতীয় ৰাজ্য অঞ্চল। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জাতীয় ৰাজ্য অঞ্চল।
69তম সংবিধান সংশোধনী আইন অনুসৰি দিল্লীক 1991 চনত জাতীয় ৰাজ্য অঞ্চল হিচাপে মৰ্যাদা দিয়া হৈছিল। কুৱেশ্যন 18ত দিয়া আছে 65তম সংবিধান সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰীয় SC আৰু ST আয়োগ গঠনৰ ব্যৱস্থা কৰা অনুচ্ছেদটো কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 336 নং অনুচ্ছেদ, বি দিয়া আছে 360 নং অনুচ্ছেদ, চি দিয়া আছে 365 নং অনুচ্ছেদ, ডি দিয়া আছে 334 নং অনুচ্ছেদ। অৰ্থাৎ 65তম সংবিধান সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰীয় SC আৰু ST আয়োগ গঠনৰ ব্যৱস্থা কৰা অনুচ্ছেদটো হ'ল 334 নং অনুচ্ছেদ। কুৱেশ্যন 19ত দিয়া আছে ভাৰতীয় সংবিধানখন কি প্ৰকৃতিৰ? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যুক্তৰাষ্ট্ৰীয়, বি দিয়া আছে অনমনীয়, চি দিয়া আছে একাত্মক, ডি দিয়া আছে আংশিকভাৱে একাত্মক, আংশিকভাৱে যুক্তৰাষ্ট্ৰীয়। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আংশিকভাৱে একাত্মক, আংশিকভাৱে যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ। আংশিকভাৱে একাত্মক, আংশিকভাৱে যুক্তৰাষ্ট্ৰীয়ই হৈছে ভাৰতীয় সংবিধানখনৰ মূলত প্ৰকৃতি। কুৱেশ্যন 20ত দিয়া আছে কল্যাণকাৰী ৰাজ্য এখনৰ ধাৰণা ভাৰতীয় সংবিধানত কোনটো নীতিত পোৱা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মৌলিক অধিকাৰ, বি দিয়া আছে প্ৰস্তাৱনাত, চি দিয়া আছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত, ডি দিয়া আছে মৌলিক কৰ্তব্য। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত। অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত কল্যাণকাৰী ৰাজ্য এখনৰ ধাৰণা ভাৰতীয় সংবিধানত পোৱা যায়। চ' ভাৰতৰ সংবিধানৰ বিষয়ে আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে বেল আইকনটো ক্লিক কৰি থ'ব। ধন্যবাদ।